আচলতে দুখ আৰু পৰিদেৱৰ কথা। বিহালীৰ এজন শিক্ষয়িত্ৰী শিক্ষা বিষয়াৰ দুৰ্ব্যৱহাৰত মৃত্যু হ'বলগীয়া হৈছে। শিক্ষা বিষয়া মিলন দাসে তেওঁক অশ্লীল গালি-গালাজৰ লগতে মানসিকভাৱে বহুত নিৰ্যাতন দিছে আৰু তাৰ ফলত মায়া উপাধ্যায় 56 বছৰীয়া এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে মৃত্যুৰ মুখত পৰিছে। আমি ক'ব খুজিছোঁ যে বজালী জিলা হাইস্কুল শিক্ষক সংস্থাৰ তৰফৰ পৰা যে মিলন দাসে আমাৰ বাক্সা জিলা জালাহতো আছিলে আৰু জালাহতো সেই একেই ঘটনাই ঘটিছে। এজন শিক্ষা বিষয়াৰ সহকাৰী মন্মথ দাসেও মৃত্যু হৈছিল তেখেতৰ অশ্লীল গালি-গালাজত। ঠিক তেনেদৰে তেওঁ ভৱানীপুৰ ব্লকতো আছিলে আৰু ভৱানীপুৰ ব্লকতো শিক্ষকসকলক অভদ্ৰ অশ্লীল গালি পাৰিছিল, আনকি পইচাও তেওঁলোক দাবী দিছিল। এই সম্পৰ্কত আমি মায়াদেৱীৰ মৃত্যুত অসম হাইস্কুল বজালী জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, এই যে শিক্ষা বিষয়াই শিক্ষকসকলৰ প্ৰতি অন্যায়ভাৱে মানসিকভাৱে নিৰ্যাতন আৰম্ভ কৰিছে, এইটো মাননীয় শিক্ষামন্ত্ৰীয়ে বন্ধ কৰিব লাগে। কাৰণ মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত বিশেষকৈ অসমৰ প্ৰতিখন বিদ্যালয়তে প্ৰাথমিকেই হওক, হাইস্কুলেই হওক, মজলীয়াই হওক, প্ৰত্যেক বিদ্যালয়তেই শিক্ষকসকলে তৎপৰতা বাঢ়িছে আৰু শ্ৰেণীকোঠাত পাঠদান কৰাৰ কাৰণে তেওঁলোকে সাজু হৈছে। গতিকে আজিৰ তাৰিখত যিকোনো শিক্ষা বিষয়াই এজন শিক্ষকক অভদ্ৰ আচৰণ কৰাটো আমি সহ্য কৰিব নোৱাৰিম আৰু প্ৰয়োজন সাপেক্ষে আমি আমাৰ শিক্ষক সংস্থাৰ তৰফৰ পৰা আমি আন্দোলনত জঁপিয়াই পৰিবলৈ বাধ্য হ'ম। কাৰণ মিলন দাসৰ দৰে শিক্ষা বিষয়াৰ চকীত বহাৰ অধিকাৰ নাই। কাৰণ এই মিলন দাসে গোটেই অসমকে তেওঁ কালিমা সানিছে আৰু তেওঁৰ যি অভদ্ৰ আচৰণ, এই অভদ্ৰ আচৰণ গোটেই অসম বিয়পি পৰিছে আৰু আমি শিক্ষক সমাজে তেওঁক আমি গৰিহণা দিছোঁ।